এভৰিৱান আসলতে আমি যিবিলাক গুড ফ্যাট সেইবিলাক সিলেক্ট কৰিব লাগে কাৰণ গুড ফ্যাটে বেড কোলেস্টেৰল আমাৰ শৰীৰৰ পৰা ওলাই লৈ যায় এতিয়া গুড ফ্যাট কোনবিলাক যেনেকুৱা আমি কণীৰ ভিতৰত থকা যেটো চৰ্বি হেতু আমি গুড ফ্যাট তাৰ পিছত মাছৰ তেলত যেটো থাকে হেতু এটা গুড ফ্যাট তাৰ পিছত ঘি বাটাৰ এবিলাক হল গুড ফ্যাট প্ৰথমতে আমি ডায়েট কৰোতে আমি এই গুড ফ্যাট বোৰ খাব লাগে এটা কেমিষ্ট্ৰিত এটা কথা আছে যে ফ্যাট সলিউবল ইন ফ্যাট অৰ্থাৎ ফ্যাটৰ দ্বাৰাহে ফ্যাট গলাব পাৰি গতিকে প্ৰথমে আমি এই ভাল যিবিলাক ফ্যাট বা চৰ্বি এইবিলাক খাই আমি বেড কোলেস্টেৰলক আমি তাতে সলিউবল কৰি লাহে লাহে আতৰাব পাৰিম গতিকে আমি কাৰ্বোহাইড্ৰেটৰ পৰিমাণ অলপ কমকৈ লৈ আমি ফ্যাটৰ পৰিমাণটো বেছিকৈ লম প্ৰথমতে আমি ফ্যাট এডাপ্টেশন কৰিব লাগে ফাৰ্স্ট উইকত গতিকে এইখিনি কথা আপোনালোকক জনালো ধন্যবাদ